নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতটো জনাই আজিৰ এটা বিশেষ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। স্বাস্থ্য সম্পৰ্কীয় এটি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে অসমত বিশেষকৈ ভাৰতৰ অন্য ঠাইত খুব কম হয়। অসমত সকলোৰে শৰীৰত দেখা দিয়া এটা সমস্যা হ'ল কি গেছৰ সমস্যা। গেছ কিয় হয়, কেনেকৈ হয়, এই কথাখিনি সকলোৱে ভালদৰে নাজানে বা আমি কি কৰিলে আমি এনেকুৱা ধৰণৰ অসুখৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব পাৰিম। ইয়াৰ কাৰণে চবতকৈ ডাঙৰ কথাটো হ'ল ৰাতিপুৱা আৰু আবেলি খোজ কঢ়াটো। আমি কিমান দূৰ খোজ কাঢ়িব লাগিব, কিমান কেলৰি বাৰ্ণ কৰিব লাগিব, সেইখিনি কথা যদি আমি বিজ্ঞানসন্মতভাৱে জানো তেতিয়াহ'লে আমি বহুত ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিম আৰু এক সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিম। আমি জানো যে খোজ কঢ়াৰ ফলত আমাৰ শৰীৰত থকা অতিৰিক্ত যিখিনি কেলৰি সেইখিনি জাৰণ ঘটে আৰু ফেটি এচিড, ফেটি লিভাৰ বা শৰীৰত চৰ্বি জমা হোৱাৰ পৰা আমি নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। আচলতে খোজ কঢ়াৰ কোনো নিৰ্দিষ্ট সময় নাই। আমি খোজ কাঢ়িব লাগে ৰাতিপুৱা আৰু আবেলি সময়ত। তথাপিও ৰাতিপুৱা বেলি উঠাৰ পিছত খোজ কাঢ়িলে ভাল আৰু আবেলি ঠিক বেলি থকাৰ সময়ত 4টাৰ পৰা 4:30 বজাৰ ভিতৰত খোজকাঢ়িলে বেছি ভাল। কিয়নো সেই সময়ত খোজকাঢ়িলে আমি আন এক ধৰণে উপকৃত হ'ব পাৰোঁ। সেই সময়ত আমি সূৰ্যৰ পৰা ভিটামিন ডি আমি সংগ্ৰহ কৰিব পাৰোঁ। আকৌ আমি যদি ডিনাৰৰ পিছতো খোজকাঢ়োঁ, আফটাৰ ডিনাৰ ৱাক এ মাইল বুলি কয়। ডিনাৰ কৰাৰ পিছত আচলতে আমি অলপ খোজকাঢ়িব লাগে। ডিনাৰ কৰাৰ পিছত খোজকাঢ়িলে কি হয়, আমাৰ গোটেই ডাইজেষ্টিভ ছিষ্টেমটোৱে ভালদৰে ফাংচনিং কৰিব পাৰে আৰু শৰীৰত আমি গ্ৰহণ কৰা খাদ্যখিনি অতি সোনকালে হজম কৰাত সহায় কৰে। সেইকাৰণে আমি পৰাপক্ষত ডিনাৰ কৰাৰ পিছত যদি আমি সন্ধিয়া খোজ কাঢ়োঁ তেতিয়াহ'লে আন ধৰণে আমি উপকৃত হ'বগৈ পাৰোঁ। আমি বহুতে ভাবোঁ যে ইমান গৰমত আমি কেনেকৈ খোজ কাঢ়িম। আমি ভাবোঁ যে ইমান গৰম এতিয়া আমি খোজ কাঢ়িলে আমাৰ বেছি কষ্ট হ'ব। আচলতে নহয়। যদি আমি গৰমত খোজ কাঢ়োঁ, এই খোজ কঢ়াৰ ফলত আমাৰ যিখিনি ঘাম বাহিৰলৈ ওলাই আহিব সি আমাক শৰীৰৰ ভিতৰৰ উত্তাপটো নিয়ন্ত্ৰিত কৰি ৰাখে। অৰ্থাৎ আমাৰ ভিতৰৰ উত্তাপখিনি বাহিৰলৈ ওলাই গুচি আহিব। গতিকে গৰম বুলি কথা নাই, আমি আচলতে সদায় খোজকাঢ়িব লাগে। খোজকাঢ়িলে আমাৰ শৰীৰৰ উত্তাপখিনিও বাহিৰলৈ ওলাই আহিব, অতিৰিক্ত কেলৰিখিনি আমাৰ জাৰণ ঘটিব, বাৰ্ণ হ'ব আৰু আমি সুস্থ সবল শৰীৰ গঠন কৰিবলৈ সক্ষম হ'ম। খোজকঢ়াৰ ফলত শৰীৰৰ ব্লাড চাৰ্কুলেশ্যন আমাৰ খৰতকীয়াকৈ হয়। হাৰ্টে আমাৰ বেছি ভালদৰে ফাংচন কৰিব পাৰে, যাৰ ফলত আমাৰ হৃদপিণ্ডৰ কোনো ধৰণৰ বেমাৰ কেতিয়াও নহয় বুলি আমি ডাঠি ক'ব পাৰোঁ। কাৰণ নিয়মিতভাৱে খোজকঢ়া মানুহৰ হাৰ্টৰ ৰোগ খুব কমকৈ হোৱা দেখা যায়। এলেহুৱা, খোজকাঢ়িবলৈ এলাহ কৰা, শাৰীৰিক পৰিশ্ৰম কৰিবলৈ এলাহ কৰা ব্যক্তিৰ ক্ষেত্ৰত মেদবহুলতা দেখিবলৈ পোৱা যায়। শৰীৰৰ মূল অংগ হৃদপিণ্ডৰ সমস্যাত ভোগে। গতিকে এইবিলাক সমস্যাৰ পৰা আমি আঁতৰিবৰ কাৰণে দৈনন্দিন খোজকঢ়াটো খুব প্ৰয়োজন। আৰু এটা কথা, আচলতে খোজকাঢ়িলে আমাৰ কি হয়, দিনটোৰ যিটো আমাৰ হেক্টিক লাইফ, আমাৰ হেক্টিক ডে'বিলাক আমাৰ সদায় হেক্টিক হৈ আছে। আমাৰ খুব জটিল দিন, আমি মানসিক চাপৰ মাজত থাকিবলগীয়া হয়। খোজকঢ়াৰ ফলত সেই চাপবিলাকৰ পৰা আমি ৰিলেক্সেশ্যন পাওঁ আৰু তাতোকৈ ডাঙৰ কথা, আমাৰ ৰাতি সুন্দৰ টোপনি আহে। টোপনি যোৱাটো মগজুক এক বিশ্ৰাম দিয়ে। বহুতৰ ৰাতি টোপনি নাহে বুলি কয়। গতিকে মগজুক বিশ্ৰাম দিয়াটো আমাৰ এক ডাঙৰ দায়িত্ব। আমি মগজুক সুন্দৰভাৱে বিশ্ৰাম দিব লাগে। যিটো কাম আমাৰ ৰাতি শোওঁতে কৰোঁ, সেইখিনি আমি যদি খোজ কাঢ়োঁ, শৰীৰটোক যেতিয়া আমি ভাগৰ লগাম, তেতিয়া আমাৰ নিদ্ৰাটো ভাল হ'ব আৰু মগজুটোৱে বহু পৰিমাণে ৰেষ্ট ল'ব পাৰে। এতিয়া আমাৰ সমস্যাটো হ'ল খোজ কাঢ়িবৰ কাৰণে আমাৰ খুব ভাল ৰাস্তা পদূলিৰ অভাৱ। গাড়ী ঘোঁৰা বহুত, খোজকাঢ়িবলৈকে ভয় লগা ধৰণৰ হৈছে। তথাপিও যিমান দূৰ সাৱধানেৰে আমি খোজকঢ়াটো ভাল। বেছি সময় খোজকাঢ়িব নালাগে, 10 মিনিট আমি খোজকাঢ়িলেই হ'ল। আৰু 10 মিনিটত আমি কমেও 3 কিলোমিটাৰ আমি আৰামত খোজকাঢ়িব পাৰোঁ। আৰু খোজকাঢ়োঁতে কাৰো লগত কথা পাতি যাব নালাগে, হেডফোন লগাই যাব নালাগে। অলপ খৰতকীয়াকৈ খোজকাঢ়িব লাগে, যাতে শৰীৰটোৱে পৰা ঘাম নিঃসৰিত হয় আৰু আমি সুস্বাস্থ্য আমি লাভ কৰিব পাৰোঁ। গতিকে এইখিনি হ'ল আপোনালোকৰ লগত ক'বলগীয়া কথা। মই নিজেও দৈনিক পুৱা গধূলি খোজকাঢ়োঁ। খোজকাঢ়ি পেলাই এদিন খোজ নাকাঢ়িলে মনটো ভাল নালাগে। গতিকে সকলোৱে জানে, তথাপিও মই সকলোকে আহ্বান কৰিছোঁ, আহক আমি সকলোৱে পুৱা গধূলি খোজকাঢ়োঁ আৰু এক সুস্বাস্থ্যৰ গৰাকী হওঁ। ধন্যবাদ।